বিহুৱতী বোৱাৰী প্ৰতিযোগিতাৰ এয়া ছেমি ফাইনেলত নাচ প্ৰদৰ্শন কৰি আছে গুৱাহাটীৰ বোৱাৰী অনামিকাই আৰু অনামিকা ছেমি ফাইনেললৈ সিলেকশ্যন হৈছে। নমস্কাৰ, মই জয়া, মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। যদি নতুনকৈ কোনোবা চেনেলটোত ভিজিট কৰি আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই থাকিব। অনামিকাৰ এয়া ছেমি ফাইনেলত নাচ প্ৰদৰ্শন কৰি আছে মঞ্চত আৰু ইমান ধুনীয়াকৈ নাচিছে, নাচ বহুত ধুনীয়াকৈ প্ৰদৰ্শন কৰিছে। কিন্তু বিচাৰকে অনামিকাৰ কণ্ঠৰ কথা কি ক'লে আপোনালোকে নিশ্চয় এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আৰু অনামিকাই ফাইনেল একেবাৰে ফাইনেলিষ্ট হয় নে নহয় আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে নহয় পিছত জানিব পাৰিব। গতিকে অনামিকাৰ নাচ আপোনালোকৰ কেনেকুৱা লাগে কমেণ্টত জনাব। লগতে বিচাৰকে কি ক'লে আৰু বিচাৰকে সোধা প্ৰশ্নৰ উত্তৰ অনামিকাই দিব পাৰিলে নে নাই গোটেইখিনি আপোনালোকে জানিব পাৰিব। তেতিয়াহ'লে বলক ভিডিঅ'ৰ মাজলৈকে। ডাঙৰ পাৰৰে দেহমাই বৰহতা বিৰিনা চতৰ ছদিন গলে দেহমাই উৰাহাই উৰি চিৰিঙা হৈ বজাহাই দিয়া গগনা গগনাৰে অমিয়া গগনাৰে অমিয়া মা বাতিতে ও নাচনিঐ তেলেহে মৰগিলে ও নাচনিঐ তেলেহে মৰগিলে ও নাচনিঐ হাতে হতনো মৰগিলে হাতত কোনো মৰগিলে ঘাম হুহুৰি তই মাৰিলে ও নাচনিঐ ওলাহাইনো তই আহিবি ও নাচনিঐ ওলাহাইনো তই আহিবি ও নাচনিঐ দুয়ো শুনো একেলগে দুয়ো শুনো একেলগে যা
ঐ দিয়ে দিয়ে মহে না দিদলে মইনা মহে না দিদলে মইনা পুৱা দিবা কেনিনো গ'ল মাখি যদি বান্ধোতে মইনা গ'লে যদি ছিগিলে মইনা গ'লে যদি ছিগিলে মই মহে বনৰীয়া হ'ল মহে বনৰীয়া হ'ল অনামিকা খুব সুন্দৰ উপস্থাপন হৈছে ধন্যবাদ খুব ভাল লাগিছে বহুত বহুত শুভেচ্ছা কাৰণ তুমি আজি চতুৰ্থ পৰ্যায়ে আহি পাইছা নহয় জানো ভয়টো লাগিছে স্বাভাৱিক ভয় লগাটো কিন্তু খুব সুন্দৰ হৈছে মোৰ খুব ভাল লাগিছে ধন্যবাদ বা কিন্তু এতিয়া আমি আমাৰ বিচাৰকসকলৰ পৰা সুধিব লাগিব নহয় জানো তেওঁলোকৰ কেনেকুৱা লাগিছে পুৰবী বা কোৱা ৰিম্পী কেনে লাগিল আপোনাৰ নমস্কাৰ বাইদেউ নমস্কাৰ অনামিকা অনামিকাৰ যিমান ভয় লাগিছে মোৰহে বেছি ভয় লাগিছে এতিয়া লাহে 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 আৰু মাথো এগৰাকী বাকী আছে তাৰপিছত সকলোতকৈ বেয়া পোৱা সময়খিনি আহিব কাৰণ চতুৰ্থ পৰ্যায় সকলোৱে ভাল নাচিছে মাথো মই অনামিকাক এটা কথাই ক'ম যে কণ্ঠস্বৰ যদি আৰু অলপমান নহয়নে নাচে ভাল তেখেতে কণ্ঠস্বৰ অকণমান সৰু কথাখিনি কওঁতে সি সৰু সৰুকৈ কয় তুমি কণ্ঠস্বৰ অকণমান বলিষ্ঠ কৰিবলৈ চাবা পৰিৱেশন সুন্দৰ দেই বেছি কথা একেবাৰে নকওঁ দেই আৰু দুজন বিশেষজ্ঞ বহি আছে তেওঁলোকে হয়তো তোমাৰ লগত বহুত কথা পাতিব মোৰ ফালৰ পৰা তোমাক বহুত অশেষ ধন্যবাদ মৰম আৰু শুভেচ্ছা জনালোঁ ধন্যবাদ বাইদেউ ধন্যবাদ দীপজ্যোতিদা 10গৰাকী শ্ৰেষ্ঠৰ মাজত স্থান লাভ কৰি কেনেকুৱা লাগিলে খুব ভাল লাগিছে বহুত ভাল লাগিছে আমাৰো ভাল লাগিলে আজি পৰিৱেশন চাই 10গৰাকী শ্ৰেষ্ঠৰ এগৰাকী পৰিৱেশন চোৱা নিচিনাই লাগিছে কিন্তু মই এইখিনিতে এইমাত্ৰ পুৰহিবাই কোৱা কথা এটা কৈ দিওঁ মই মোৰ ফালৰ পৰা যে দুজন বিশেষজ্ঞ বহি আছে বুলি কৈছে একদম মিছা কথা কৈছে তাৰে এইজন বিশেষজ্ঞ নহয় বিশেষজ্ঞ আচলতে কেতিয়াও বিহুৰ বিশেষজ্ঞ হ'ব নোৱাৰি আৰু বিশেষজ্ঞ শব্দটো কেতিয়াও শুদ্ধ শব্দ নহয় আমি বিহুৰ সাধকহে হয় আমি বিহু সাধনা কৰোঁ যি নহওক পৰিৱেশন ভাল লাগিছে আৰু এই ধৰণৰ পৰিৱেশনেই এনেকুৱা উচ্চ খাপৰ পৰিৱেশনৰ জয়যাত্ৰা ভৱিষ্যতলৈকো অব্যাহত থাকক আমাৰ শুভেচ্ছা সদায় লগত আছে আৰু লগত থাকিব পৰৱৰ্তী সময়তো আমি লগ পোৱাৰ আশা ৰাখিম কিন্তু যিহেতু সকলোৰে লগত আমি অকণমান ধেমালি কৰিলোঁ আপোনাৰ লগত নকৰিলে আপুনি বেয়া পাব সেইবুলি মোক কিয় নুসুধিলে গতিকে আপোনাকো এটা বিষয় সোধোঁ এটা শব্দ ক'ম বিহুৰ লগত জড়িত জড়িত বুলি ক'লে ভুল হ'ব এটা আমাৰ বাস্তৱ জীৱনত বিশেষকৈ আমাৰ গাঁৱলীয়া জীৱনত জড়িত এটা শব্দটোক লৈ এফাকি যোজনা গাই দিলে আমাৰ ভাল লাগিব একদম পৰিচিত এটা শব্দ মহৰ খুঁটি বুজি পাইছে নহয় মহৰ খুঁটি বুজি পাইছেনে মই মানেতো বুজিছোঁ খুঁটিটো নাই বুজা কথাটো হ'ল গুৱাহাটী বিহু নাচনি মহৰ খুঁটি ক'ত বুজি পাব এতিয়া সেইটোতো ডাঙৰ কথা বেছি দুখ নাই মহৰ খুঁটি বুলি ক'লে কেনেকৈ বুজি পায় এতিয়া গুৱাহাটী বিহু নাচনিক ক'ব লাগিব ISBT আদাবাৰী আমাৰ কাৰণে সেইবিলাকহে মহৰ খুঁটি ISBT আদাবাৰী খানাপাৰা সেইবিলাক হ'ল আমাৰ মহৰ খুঁটি আচ্ছা মই য'ত ৰাখে সেইটো মই হিন্স দিলোঁ বুজি পাই গ'ল এতিয়া পিছৰকণ গাই দিলেই হ'ল অলপমান সময় লাগিব মোক
সময় এতিয়া এতিয়া নোৱাৰিম, ৰিম্পীয়ে দিয়ে নে নিদিয়ে এতিয়া মই নাজানো, কিন্তু সেইটো অধিকাৰ আকৌ ৰিম্পীৰ হাতত। নাই নাই, মোৰ হাততো ইমান অধিকাৰ নাই, অলপ সময় লোৱা। অনামিকা চিন্তিত হৈ গৈছে। অঁ, হ'ব, একো নাই, এইটোত কোনো নম্বৰ নাই, নম্বৰ দিবলৈও নাই, থ'বলৈও নাই, গতিকে ইমান চিন্তা কৰিব নালাগে। পৰিৱেশন যিহেতু ভাল হৈছে সেইটোৰ ওপৰত নিৰ্ভৰ কৰিব আপুনি পৰৱৰ্তী ৰাউণ্ডলৈ বা চূড়ান্ত ৰাউণ্ডলৈ যাব নে নাযায়। মহৰ খুঁটিৰ ওপৰত মই অকণমান কৈ দিছোঁ এফাকি, ভৱিষ্যতলৈ কামত আহিব। সেইটো হ'ল পেপুৱা কলৈনো গ'ল সমনীয়া, পেপুৱা কলৈনো গ'ল, পেপুৱা আছেগৈ মহৰে খুঁটিতে, আহোঁতে গধূলি হ'ল। এতিয়া গাই দিব পাৰিব জোনাটো? মই কৈ দিলোঁ কথাখিনি। পেপুৱা কলৈনো গ'ল সমনীয়া, পেপুৱা কলৈনো গ'ল, পেপুৱা আছেগৈ মহৰে খুঁটিতে, আহোঁতে গধূলি হ'ল। পেপুৱা কলৈনো গ'ল সমনীয়া, হে পেপুৱা কলৈনো গ'ল সমনীয়া, অ পেপুৱা কলৈনো গ'ল, হে পেপুৱা আছে গৈ মহৰে খুঁটিতে, ঐ আহোঁতে গধূলি হ'ল। ধুনীয়া, পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ ছাৰ। অসীম, কেনে লাগিছে আমাৰ অনামিকাৰ? নমস্কাৰ ছাৰ। নমস্কাৰ অনামিকা, খুব ভাল লাগিছে ৰিম্পী। আৰু খুব খং উঠে ন যেতিয়া ইমান টাফ কিছুমান প্ৰশ্ন সুধে, খুঁটি কথা সুধিছে। আমি আৰু ক'ত গুৱাহাটীত খুঁটি কথা জানিম, হয়নে? নাই নাই, খং নুঠে, শিকিবলৈ পাওঁ, ভালহে লাগে। এতিয়াতো ক'বাই বিচাৰ কৰাখনত বহি আছে ন, খং কৰিও লাভ নাই আমাৰ ওপৰত, হয় নাই? একো নাই বাৰু, মই তোমাক একদম সহজ প্ৰশ্ন এটা সুধিম কম সময়ত। হয় ছাৰ। তুমি যেতিয়া নাচ পৰিৱেশন কৰিলা, বহুত মানে সহজ প্ৰশ্ন যদি টাফ কিন্তু দেই, কওকচোন। আহিলে তোমাক ধুনীয়া দেখি, গতিকে মই তোমাক কৈ আছোঁ অনামিকা, তুমি যেতিয়া নাচি আছিলা, পৰিৱেশন কৰি আছিলা, তুমি হাতেৰে লৈ পেলাই বাদ্যযন্ত্ৰ এবিধ বজাইছিলা, সেই বাদ্যযন্ত্ৰটোৰ নাম কি? টকা। শুদ্ধ উত্তৰ। চোৱা কিমান ভাল, মই কিমান কিমান কোমলকৈ, কিমান ধুনীয়া। এইকাৰণে কোমলকৈ সুধিছোঁ কাৰণ ইয়াত প্ৰশ্ন উত্তৰ শীতৰ কোনো ধৰণৰ মাৰ্কেই নাই, সেইকাৰণে ইজিকৈ সুধিছোঁ। মই ভাবিছোঁ তুমি গগনা বুলি ক'বা নেকি। যি নহওক, টকা শুদ্ধ উত্তৰ। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ অনামিকা। ধন্যবাদ ছাৰ। অনামিকা, এতিয়াও ফলাফললৈ অলপ সময় আছে, হয়নে? গতিকে তোমাক আমি আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু বহুত বহুত শুভেচ্ছা থাকিল। ধন্যবাদ।